বন্ধুসকল, মোৰ নাম সংগীতা আৰু মই দেখাত বহুতেই স্মাৰ্ট আৰু ধুনীয়া। কিন্তু নাজানো কিয় মোৰ স্বামীয়ে মোক সিমান মৰম কৰা নাছিল, যিমান স্বামী স্ত্ৰীৰ মাজত থাকে। এনেকৈও ক'বলৈ পাৰে যে তেওঁৰ মোৰ ওপৰত সিমান ইণ্টাৰেষ্ট নাছিল। মই ভূপালৰ পৰা পুনেলৈ গৈ আছিলোঁ। ৰাতিপুৱা 9 বজাত মই বাছত বহিলোঁ। ভূপালৰ পৰা পুনে পাবলৈ প্ৰায় 15 ঘণ্টা সময় লাগে। মই ট্ৰেইনত যাত্ৰা কৰি একেবাৰে ভাল পোৱা নাছিলোঁ। সেইকাৰণে মই সদায় বাছতে যোৱাৰ পৰিকল্পনা কৰোঁ। যেতিয়া মই ভূপালৰ বাছ ষ্টেণ্ডত বাছত বহিলোঁ, তেতিয়া তাত বিশেষ ভিৰ নাছিল। মই খিৰিকীৰ কাষৰ ছিটটো পালোঁ আৰু মই আৰামেৰে বহিলোঁ। কিন্তু মোৰ মনত এটা ডাঙৰ চিন্তা আছিল। মোৰ স্বামীৰ কিছু বছৰ আগতে ভূপালত ট্ৰান্সফাৰ হোৱাৰ পিছত তেওঁ তাত থাকিবলৈ লৈছিল। যেতিয়া তেওঁ প্ৰথমবাৰ বয়বস্তু লৈ ভূপাললৈ গ'ল, তেতিয়া মই তেওঁৰ লগত যাবলৈ বিচাৰিলোঁ। কিন্তু তেওঁ মোক বুজালে যে, সংগীতা, চিন্তা নকৰিবা, কেইমাহমানৰ ভিতৰতে মই তাত ভালকৈ ছেটেল হৈ যাম আৰু তাৰপিছত তোমাক লৈ আহিম। কিন্তু তেওঁ মোক কেতিয়াও লৈ নগ'ল। মই বহুতবাৰ তেওঁক বুজাবলৈ চেষ্টা কৰিলোঁ যে মই ইয়াতে অকলে থাকিবলৈ নোৱাৰোঁ। আমি স্বামী স্ত্ৰী হয় আৰু আমি বেলেগ বেলেগকৈ থকাটো ঠিক কথা নহয়। কিন্তু তেওঁ মোৰ কথা শুনিবলৈ ৰাজি নাছিল। তেওঁ ভূপাললৈ যোৱাৰ পিছত তেওঁৰ ব্যৱহাৰ লাহে লাহে সলনি হ'বলৈ ধৰিলে। প্ৰথমতে তেওঁ সপ্তাহত এবাৰ দুবাৰ ফোন কৰিছিল। তাৰপিছত মাহত এবাৰ হ'ল। আৰু এতিয়াতো তেওঁ 4-5 মাহৰ মূৰত ফোন কৰিবলৈ ধৰিছিল। তাৰপিছত মই এজন সম্পৰ্কীয়ৰ পৰা এটা আচৰিত কৰি তোলা খবৰ পালোঁ। ভূপালত মোৰ স্বামীয়ে আন এগৰাকী মহিলা বিয়া পাতিছে আৰু তেওঁ তাইৰ লগতে থাকে। সেয়া শুনি মোৰ অন্তৰ ভাঙি গ'ল আৰু খঙো উঠিলে। সেইকাৰণে মই সত্যতা জানিবলৈ ভূপাললৈ যোৱাৰ সিদ্ধান্ত ল'লোঁ। ভূপাল যোৱাৰ পিছত মই মনে মনে অনুসন্ধান কৰিলোঁ আৰু মই যি শুনিছিলোঁ সেয়া সত্য ওলালে। মোৰ স্বামীয়ে সঁচাকৈয়ে আন এগৰাকী মহিলাৰ লগত থাকিছিল আৰু তেওঁলোকৰ এটা কেঁচুৱাও হৈ গৈছিল। এইবিলাক মই দূৰৰ পৰাই চাইছিলোঁ। তেওঁক লগ কৰাৰ বা কথা পতাৰ মোৰ ইচ্ছা নাছিল, কাৰণ মোৰ এনেকুৱা লাগিছিল যে তেওঁক লগ কৰিলে একো নহ'ব। মই বহুত নিৰাশ হৈ পৰিছিলোঁ। পিছৰ কিছু বছৰৰ পৰা মই তেওঁক কিমান ভৰসা কৰিছিলোঁ আৰু তেওঁৰ স্মৃতিৰেই নিজৰ জীৱন অতিবাহিত কৰিছিলোঁ। এদিন তেওঁ মোক তেওঁৰ লগত লৈ যাব, এইটো আশাতেই মই কিমান বছৰ অপেক্ষা কৰিলোঁ। কিন্তু তেওঁ যি মোক বিশ্বাসঘাতকতা কৰিলে, সেয়া দেখি মোৰ অন্তৰ ভাঙি গ'ল। মই মোৰ ছিটত অকলেই বহি আছিলোঁ আৰু ছিটটো দুজনীয়া আছিল। কিন্তু বাছখনত বহুত ছিট খালী থকাৰ কাৰণে কিছু সময়ৰ বাবে মোৰ ছিটটো খালী আছিল। তাৰ পিছৰ বাছ ষ্টপেজ এটাত বাছখন ৰখিলে আৰু কেইজনমান যাত্ৰী বাছত উঠিলে। তেওঁলোকৰ মাজৰে এজন ব্যক্তি মোৰ কাষত আহি বহিলে। বাছত বহি বহি বহু সময় হৈ গৈছিল আৰু মোৰ ভাগৰ অনুভৱ হ'বলৈ ধৰিছিল। দুপৰীয়া 3 বাজিছিল আৰু মোৰ পিয়াহো লাগিছিল। সেইকাৰণে মই বেগৰ পৰা পানীৰ বটল উলিয়ালোঁ। কিন্তু বটলটোত পানী শেষ হৈ গৈছিল। মই বটলটো আকৌ থ'বলৈ ধৰিছিলোঁ। তেতিয়াই মোৰ কাষত বহি থকা সেই মানুহজনে দেখিলে যে মোক পানী লাগে। তেতিয়া তেওঁ ক'লে, মেডাম, আপোনাক পানী লাগে? মই একো উত্তৰ নিদিলোঁ। কিন্তু তেওঁ নিজৰ বেগৰ পৰা পানীৰ বটলটো উলিয়াই মোৰ হাতত দিলে। মই অলপ পানী খালোঁ আৰু সেই বটলটো তেওঁক উভতাই দিলোঁ। মই তেওঁক ধন্যবাদ দিলোঁ। এতিয়া সন্ধিয়া প্ৰায় 7 মান বাজিছিল। বাছখনে নিজৰ গতিত আগবাঢ়ি আছিল। মই তেওঁক সুধিলোঁ, আপুনি ক'লৈ গৈ আছে? তেওঁ ক'লে, মই পুনেলৈ গৈ আছোঁ। অ', হয় নেকি? ময়ো পুনেলৈ গৈ আছোঁ। সেয়া শুনি তেওঁ অলপ আচৰিত হ'ল আৰু তেওঁৰ মুখত সাধাৰণ মিচিকীয়া হাঁহিও জিলিকি উঠিল। তেওঁ ক'লে যে তেওঁ ভূপালত কাম কৰে আৰু তেওঁ এজন ইঞ্জিনিয়াৰ। ঠাণ্ডাৰ দিন আছিল আৰু যিমানেই ৰাতি হৈ আহিছিল, পৰিৱেশটো সিমানেই ঠাণ্ডা হৈ গৈ আছিল। মই মোৰ খিৰিকীৰ গ্লাছখন বন্ধ কৰি দিলোঁ। কিন্তু কিছুমান যাত্ৰীয়ে খিৰিকী খুলি ৰাখিছিল, যাৰ ফলত বাছৰ ভিতৰলৈ ঠাণ্ডা বতাহ সোমাই আছিল। মোৰ বহুত ঠাণ্ডা লাগিবলৈ ধৰিলে। মই ছুৱেটাৰ পিন্ধি আছিলোঁ, কিন্তু শ্বলখন আনিবলৈ পাহৰিলোঁ, যিটো মোৰ বহুতেই আৱশ্যক আছিল। এতিয়া নিশা 10 বাজি গৈছিল
আৰু ঠাণ্ডা বহুত বাঢ়ি গৈছিল। বাছৰ ভিতৰৰ লাইটো বন্ধ হৈ গ'ল। মই ঠাণ্ডাতে কঁপি আছিলোঁ। মোৰ ওচৰত বহি থকা মানুহজনে নিজৰ বেগৰ পৰা এখন শ্বল উলিয়াই গাত ল'লে। মোক দেখি তেওঁ চাগে বুজি পাই গৈছিল যে মোৰ ঠাণ্ডা লাগিছে, কিন্তু তেওঁ একো নকলে। মোৰ নিজৰ ওপৰতে খং উঠিছিল আৰু ৰাতি প্ৰায় 11মান বজাত বাছখন এখন ধাবাত ৰখিলে। মই সিদ্ধান্ত ল'লো যে একাপ গৰম চাহ খাম, তেতিয়া শৰীৰটো অলপ গৰম হ'ব। চাহ খোৱাৰ সময়ত সেই মানুহজনেও বাছৰ পৰা নামিলে। মই তেওঁৰ ফালে চালোঁ আৰু তেওঁৰ অলপ ওচৰলৈ গৈ মিচিকে হাঁহিৰ সৈতে সুধিলোঁ, আপুনিও চাহ খাব নেকি? তেওঁ ক'লে, ঠিক আছে। তেতিয়া মই তেওঁৰ কাৰণেও একাপ চাহৰ অৰ্ডাৰ দিলোঁ। আমি দুয়ো একেলগে চাহ খালোঁ আৰু অলপ চলপ কথাও হ'ল। চাহ খোৱাৰ পিছত আকৌ বাছত বহি গ'লোঁ। বাছখন চলিবলৈ ধৰিলে। কিন্তু এতিয়া নিশা 12 বাজিছিল আৰু ঠাণ্ডা বেছি বাঢ়ি গৈছিল। মোৰ আকৌ আগৰ দৰে ঠাণ্ডা লাগিবলৈ ধৰিলে। সেই মানুহজনে ক'লে, মেডাম, আপোনাৰ যদি কোনো আপত্তি নাই তেনেহ'লে মই মোৰ শ্বলখন আপোনাক দিবলৈ পাৰোঁ। তেওঁ শ্বলখন গাৰ পৰা এৰুৱাই মোৰ ফালে আগবঢ়ালে। মই সেয়া ল'বলৈ অস্বীকাৰ কৰিলোঁ, কাৰণ তেওঁৰো ঠাণ্ডা লাগি আছিল। কিন্তু তেওঁ বৰ আগ্ৰহেৰে দি আছিল। মই ক'লোঁ, আপুনি মোক শ্বল দি আছে, কিন্তু আপোনাৰোতো চাগে ঠাণ্ডা লাগি আছে। কিন্তু তেওঁ হাঁহি মাৰি ক'লে, কোনো কথা নাই, মই এডজাষ্ট কৰি ল'ম। তাৰপিছত মই ক'লোঁ, নালাগে, আপুনি নিজকে কষ্ট নিদিব। অলপ দেৰিলৈকে মই আকৌ সেই ঠাণ্ডাত কঁপি থাকিলোঁ। তাৰপিছত তেওঁ ক'লে, মেডাম, আপোনাৰ যদি কোনো আপত্তি নাই তেনেহ'লে আমি দুয়ো মিলি এই শ্বলখন আধা আধা উৰিবলৈ পাৰোঁ। মই অলপ দেৰি ভাবিলোঁ আৰু ক'লোঁ, ঠিক আছে, কাৰণ এতিয়া আৰু ঠাণ্ডা সহ্য কৰি থাকিবলৈ পৰা নাছিলোঁ। তেওঁ তেওঁৰ আধা শ্বল মোক দিলে আৰু তেওঁ অলপ মোৰ কাষলৈ চাপি আহিলে আৰু ময়ো অলপ তেওঁৰ ফালে চাপি গ'লোঁ। আমি দুয়ো শ্বলখন আধা আধা উৰিলোঁ আৰু যাত্ৰা আকৌ আৰম্ভ হৈ গ'ল। এতিয়া নিশা 1 বাজি গৈছিল। কেইঘণ্টামান পিছতে আমি পুনে গৈ পাম। শ্বলখনৰ কাৰণে মোৰ ঠাণ্ডা অলপ কমিছিল, কিন্তু আমি ইমানেই কাষত আছিলোঁ যে তেওঁৰ শৰীৰৰ উষ্ণতাৰ পৰা মই যথেষ্ট সকাহ পাইছিলোঁ। অলপ সময় বহি থকাৰ পিছত তেওঁ অলপ অসহজ হ'ল আৰু ক'লে, মেডাম, মোৰ হাত ঠাণ্ডাতে অলপ নিথৰ হৈ পৰিছে। কি মই আপোনাৰ কান্ধত হাত ৰাখিবলৈ পাৰোঁনে, যদি আপোনাৰ কোনো সমস্যা নহয়? মই ক'লোঁ, ঠিক আছে, কোনো কথা নাই। তেওঁ তেওঁৰ বাওঁ হাতখন মোৰ কান্ধত ৰাখিলে। মই তেওঁক ধন্যবাদ দিলোঁ আৰু ক'লোঁ, ভাল হ'ল যে আপুনি মোক শ্বলখন দিলে, নহ'লে এই ঠাণ্ডাত মোৰ বহুত সমস্যা হ'লহেঁতেন। তেওঁ ক'লে, এনেকুৱা একো নহয়, ইজনে আনজনৰ সহায় কৰাটো আমাৰ কৰ্তব্য আৰু মই সহায় কৰি আগৰে পৰাই ভাল পাওঁ। মোৰ তেওঁৰ স্বভাৱ বহুত ভাল লাগিলে। সেইকাৰণে মই তেওঁক সুধিলোঁ, আপোনাৰ নাম কি? তেওঁ উত্তৰ দিলে, মোৰ নাম গৌৰৱ। মই ক'লোঁ, মোৰ নাম সংগীতা। আমি ইমানেই কাষ চাপি বহিছিলোঁ যে ওচৰ পাজৰৰ মানুহে ভাবিছিল আমি স্বামী স্ত্ৰী বুলি। গৌৰৱে ক'লে, মোৰ বাছত যাত্ৰা কৰা অভ্যাস নাই। মই সদায় ট্ৰেইনেৰেই অহা যোৱা কৰোঁ, কিন্তু আজি প্ৰথমবাৰ বাছেৰে যাত্ৰা কৰি আছোঁ। মোৰ বাছত যাত্ৰা কৰিলে বৰ আমনি লাগে। মই হাঁহি মাৰি ক'লোঁ, অ', হয় নেকি? মোৰতো বাছত যাত্ৰা কৰি বৰ ভাল লাগে। তাৰপিছত তেওঁ নিজৰ জেপৰ পৰা মোবাইলটো উলিয়ালে আৰু ক'লে, এতিয়া 2 বাজিলে, কিছু দেৰি পিছতে গাড়ী পুনে পাব। তেওঁৰ মুখমণ্ডলত অলপ ভাগৰ থকা যেন লাগিছিল, কিন্তু তাৰপিছতো তেওঁ সুখী আছিল। তেওঁ মোবাইলত গান বজাই হেডফোনেৰে শুনিবলৈ আৰম্ভ কৰিলে। কিছু দেৰি গান শুনাৰ পিছত তেওঁ মোৰ ফালে চাই ক'লে, সংগীতা, মোৰ গাড়ীৰ সাধাৰণ শব্দ শুনাৰ লগে লগে টোপনি আহিবলৈ ধৰিছে। তেওঁৰ কান্ধত মূৰটো থৈ এক প্ৰকাৰৰ সুৰক্ষা আৰু শান্তি অনুভৱ কৰি আছিলোঁ। কিছু সময় পিছত গাড়ী পুনে আহি পালে। তেওঁ মোক মাত লগালে, কিন্তু মোৰ টোপনি ইমানেই গভীৰ আছিলে যে মই সাৰ নাপালোঁ। তাৰপিছত তেওঁ মোৰ পিঠিত হাত দি মোক জগালে। মই তৎক্ষণাত উঠি গ'লোঁ। তেওঁৰ মুখত এটা মিঠা মিচিকিয়া হাঁহি আছিল। তেওঁ ক'লে, চৰি, কিন্তু আমি পুনে আহি পালোঁ। আপুনি গভীৰ টোপনিত আছিল, সেইকাৰণে আপোনাক জগালোঁ, নহ'লে আপুনি আগলৈ গুচি গ'লহেঁতেন। মই তেওঁৰ ফালে চাই মিচিকিয়াই ক'লোঁ, থেংক ইউ। আপুনি মোক নজগোৱা হ'লে সঁচাকৈ মোৰ সমস্যা হ'লহেঁতেন। তেওঁ মোক সুধিলে, আপুনি ক'ত নামিব? মই ক'লোঁ,
মই সেই ষ্টপেজত নামিম। সেয়া শুনাৰ লগে লগে তেওঁ অলপ আচৰিত হৈ ক'লে, কি সঁচাকৈ? তেতিয়া মই হাঁহি মাৰি ক'লোঁ, অঁ সঁচাকৈ মই তাত নামিম। এতিয়া মোৰ অলপ অদ্ভুত লাগিবলৈ ধৰিলে যে আমাৰ যাত্ৰাৰ ইমানেই মিল আছিলে বুলি। ৰাতি প্ৰায় 3:30 বজাত বাছ ষ্টপেজত আহি ৰখিলে। আমি দুয়ো একেলগে বাছৰ পৰা নামিলোঁ। চাৰিওফালে গভীৰ নিৰ্জনতা আছিল আৰু ৰাস্তাত কেইখনমানহে গাড়ী দেখিবলৈ পাইছিলোঁ। মই সিদ্ধান্ত ল'লোঁ যে ইয়াৰ পৰা ৰিক্সা লৈ মই ঘৰলৈ যাম। কিন্তু সেই সময়ত ৰিক্সা পোৱাটো বহুতেই কঠিন আছিল। গৌৰৱ এতিয়াও মোৰ ওচৰত থিয় হৈ আছিল। মই সুধিলোঁ, আপুনি ক'লৈ যাব? তেওঁ উত্তৰ দিলে, নাই নাই, মোৰ ঘৰ ইয়াতেই ওচৰতে। মই মাত্ৰ ৰিক্সা পোৱালৈকে আপোনাৰ লগত থাকি দিছোঁ। তেওঁৰ এই কথাই মোৰ বহুত সন্মান বঢ়াই দিলে। মই তেওঁক ক'লোঁ, থেংক ইউ। এতিয়া প্ৰায় 4 বাজিবলৈ হৈছিল। এতিয়া না ৰিক্সা পাই আছিলোঁ না কোনো গাড়ী। তেতিয়া তেওঁ ক'লে, সংগীতা, যদি আপোনাৰ কোনো সমস্যা নাই তেনেহ'লে আপুনি কি মোৰ ঘৰলৈ যাব? মোৰ ঘৰ ইয়াতেই ওচৰতে। এইটো সময়ত ইয়াতে ৰখি থকাটো মোৰ সুৰক্ষিত যেন নালগা। মই অলপ সময় ভাবিলোঁ। তেওঁৰ কথা ঠিকেই লাগিল আৰু তেওঁৰ ব্যৱহাৰো বহুতেই ভাল আছিল। মই তেওঁৰ ওপৰত ভৰসা কৰি ক'লোঁ, ঠিক আছে বলক। আমি দুয়ো নিজৰ নিজৰ বেগ লৈ যাবলৈ ধৰিলোঁ। ৰাস্তাৰ নিৰ্জনতাত আমি দুয়ো বেছি কথা নকলোঁ। কিন্তু তেওঁৰ লগত গৈ থাকোঁতে মই এক শান্তি অনুভৱ কৰিছিলোঁ। কিছু সময় একেলগে যোৱাৰ পিছত আমি এটা সাধাৰণ ঘৰৰ সন্মুখত ৰখিলোঁ। তেওঁ তেওঁৰ জেপৰ পৰা চাবি উলিয়াই দৰজা খুলিলে। আমি ভিতৰত সোমালোঁ। তেওঁৰ ঘৰটো ডাঙৰ নাছিল। 2টা কোঠাৰ এটা সৰু ঘৰ আছিল, কিন্তু বৰ পৰিষ্কাৰ আছিল। তেওঁ ক'লে, সংগীতা, মোৰ ঘৰলৈ আপোনাক স্বাগতম। মই অলপ লাজে লাজে ক'লোঁ, ধন্যবাদ। তেওঁ ক'লে, মই ইয়াতে বহুত কম সময় থাকোঁ। মোৰ কাম ভূপালতে হয়। সেইকাৰণে কিছুদিন ভূপালত আৰু কিছুদিন ইয়াতে থাকোঁ। মই ক'লোঁ, আপোনাৰ ঘৰটো বহুতেই ধুনীয়া। তেওঁ ক'লে, ধন্যবাদ। তাৰপিছত তেওঁ ক'লে, আপুনি বিচনাত শুই যাওক অলপ দেৰি, মই চোফাতে শুম। মই লগে লগে ক'লোঁ, নাই নাই, আপুনি বিচনাত শুৱক, মই চোফাত শুম। তেওঁ দৃঢ়তাৰে ক'লে, এনেকৈ নহ'ব। আপুনি মোৰ ঘৰৰ আলহী। যদি আপোনাক বিচনাত শুবলৈ নিদিওঁ তেনেহ'লে মোৰ ভাল নালাগিব। গৌৰৱে মোক তেওঁৰ কথাত মান্তি হ'বলৈ বাধ্য কৰি দিলে আৰু আমি দুয়ো নিজৰ নিজৰ ঠাইত শুই গ'লোঁ। ইমান দূৰ যাত্ৰা কৰি অহাৰ ভাগৰৰ কাৰণে মোৰ তৎক্ষণাত টোপনি আহি গ'ল। সেই নিশাৰ কথা আৰু তেওঁৰ স্বভাৱে মোৰ মনত এটা ধনাত্মক প্ৰভাৱ পেলাইছিল। যেতিয়া মোৰ টোপনি ভাঙিলে তেতিয়া মই চাৰিওফালে চালোঁ। সন্মুখৰ দেৱালত এটা ঘড়ী ওলমি আছিল আৰু তেতিয়া ৰাতিপুৱা 9 বাজিছিল। মই দেখিলোঁ যে গৌৰৱে উঠিছিল আৰু ঘৰ পৰিষ্কাৰ কৰি আছিল। তেওঁ মোৰ ফালে চাই গুড মৰ্ণিং ক'লে আৰু বাথৰুমলৈ আঙুলিয়ালে। মই বাথৰুমলৈ গ'লোঁ। তাত টুথপেষ্ট ৰখা আছিল। মই সেয়া ল'লোঁ আৰু ব্ৰাছ কৰিলোঁ। যেতিয়া মই ফ্ৰেছ হৈ বাহিৰলৈ আহিলোঁ তেতিয়া মই অজানিতে গৌৰৱৰ ফালে চালোঁ আৰু কিছুক্ষণৰ বাবে সেই দৃশ্য চায়ে থাকিলোঁ। তেওঁ শ্বাৰ্টটো খুলি ৰাখিছিল আৰু গেঞ্জি পিন্ধি আছিল। তেওঁৰ শৰীৰ বহুতেই আকৰ্ষণীয় আছিল। হয়তো তেওঁ জিম কৰিছিল। মই তেওঁৰ আকৰ্ষণীয় শৰীৰটো দেখি কিছু সময়ৰ বাবে তেওঁৰ ফালে চাই থাকিলোঁ। তেওঁ মই চাই থকা গম পালে আৰু মিচিকে হাঁহি মোক সুধিলে, সংগীতা, আপুনি চাহ খাবনে কফি? মই ক'লোঁ, মই চাহ খাম। তেওঁ একাপ চাহ কৰিলে আৰু মোৰ হাতত দিলে। সেই চাহ সঁচাকৈ বহুতেই ভাল আছিল। মই ক'লোঁ, চাহ বৰ ভাল বনাইছে। তাৰপিছত মই ক'লোঁ, এতিয়া মই যাবলৈ লাগিব। কাইলৈ ৰাতি মোক আপোনাৰ ঘৰত থাকিবলৈ ঠাই দিয়াৰ কাৰণে বহুত ধন্যবাদ। গৌৰৱে হাঁহি মাৰি ক'লে, এনেকুৱা কোনো কথা নাই। আপুনি ইয়াত থকাৰ কাৰণে মই বহুত সুখী হৈছোঁ। মই তেওঁক আকৌ ধন্যবাদ জনালোঁ। যেতিয়া মই তাৰ পৰা যাবলৈ সাজু হৈ আছিলোঁ তেতিয়া মই ক'লোঁ, যদি ভাগ্যত আছে তেনেহ'লে আমি নিশ্চয় আকৌ লগ হ'ম। তেওঁ হাঁহি মাৰি ক'লে, অঁ নিশ্চয়। মই ক'লোঁ, কি আপোনাৰ ফোন নম্বৰটো পাম নেকি? তেতিয়া তেওঁ লগে লগে মোক তেওঁৰ ফোন নম্বৰটো দিলে। তেওঁ মোৰ মনত এক বিশেষ প্ৰভাৱ পেলাইছিল। মোৰ কেতিয়াও মোৰ স্বামীৰ বাহিৰে আন পুৰুষৰ প্ৰতি এনেকুৱা ভাৱনাৰ অনুভৱ হোৱা নাছিল। কিন্তু গৌৰৱৰ স্বভাৱে মোক এক বেলেগ ধৰণৰ আকৰ্ষণ অনুভৱ কৰাইছিল। মই 2 দিন পিছত গৌৰৱক ফোন কৰিলোঁ। তেওঁ মোক সুধিলে, ক'ত আছে? মই তেওঁক ক'লোঁ, আজি মই ঘৰতে আছোঁ, এনেই আৰাম কৰি আছোঁ। তেওঁ সুধিলে, কি গা বেয়া নেকি?
মই ক'লোঁ, নাই, আপোনালৈ মনত পৰিলে কাৰণে ফোন কৰিলোঁ। তেতিয়া তেওঁ ক'লে, ঠিক আছে, তেনেহ'লে এদিন লগ কৰোঁ। তেওঁক মই আমাৰ ঘৰৰ ওচৰৰ পাৰ্ক এখনত লগ কৰাৰ কথা ক'লোঁ। মই সেইদিনা তেওঁক দিয়া সময়তকৈ আগতেই পাৰ্কত গৈ উপস্থিত হ'লোঁ। অলপ সময় পিছতে গৌৰৱ আহি পালে। তেওঁক দেখি মোৰ অন্তৰ অলপ কঁপিবলৈ ধৰিলে। কাৰণ তেওঁ জিন্স আৰু চাৰ্ট পিন্ধি ৰাখিছিল আৰু তেওঁক দেখাত বহুতেই হেণ্ডচাম লাগিছিল। তেওঁ মিচিকে হাঁহি সুধিলে, ভালনে? মই ক'লোঁ, ভালেই, আপোনাক বৰ হেণ্ডচাম লাগিছে। তাৰপিছত আমি পাৰ্কত বহি কিছু দেৰি কথা পাতি থাকিলোঁ। তেওঁ সুধিলে, কি আপুনি অকলেই থাকে নেকি? মই ক'লোঁ, অঁ, মই অকলেই থাকোঁ। মোৰ স্বামী ভূপালত থাকে। কিন্তু তেওঁ মোৰ লগত বহুত বিশ্বাসঘাতকতা কৰিলে। মই তেওঁক মোৰ জীৱনৰ সকলো কথা ক'লোঁ। তেওঁ মোৰ কাহিনী মনে মনে শুনিলে আৰু তেওঁৰ মুখমণ্ডলত দুখ আৰু সংবেদনাৰ ভাৱ স্পষ্টকৈ জিলিকি উঠিছিল। কথা পাতি পাতি যেতিয়া ৩ বাজিল, তেতিয়া মই গৌৰৱক সুধিলোঁ, আপুনি আজি ৰাতিৰ আহাৰ ক'ত খাব? তেওঁ উত্তৰ দিলে, এতিয়ালৈকে মই একো নাই ভবা। তেতিয়া মই ক'লোঁ, তেনেহ'লে আজি আমাৰ ঘৰলৈ ব'লক। তেওঁ মিচিকিয়াই ক'লে, ঠিক আছে, সন্ধিয়া আহিম বাৰু। তাৰপিছত আমি পাৰ্কৰ পৰা গুচি আহিলোঁ। সন্ধিয়া ৭ বজাত গৌৰৱ মোৰ ঘৰত আহি উপস্থিত হ'ল। মই তেওঁক স্বাগতম জনালোঁ আৰু তেওঁক ক'লোঁ যে মই খানা ৰেডি কৰি থৈছোঁ। তাৰপিছত আমি দুয়ো একেলগে খানা খাবলৈ ধৰিলোঁ। খানা খোৱাৰ পিছত আমি চোফাত বহি কথা পাতিবলৈ ধৰিলোঁ। হঠাতে গৌৰৱে ক'লে, আপোনাক এই শাড়ীখনত বৰ ধুনীয়া লাগিছে। মই ধন্যবাদ জনালোঁ। তাৰপিছত কথাই কথাই মই মোবাইলটো উলিয়াই ক'লোঁ, মই মোবাইলৰ বিষয়ে ইমান ভালকৈ একো নাজানো। মোৰ মোবাইলত এটা এপ আহি গৈছে আৰু সেইটো ডিলিট নাই হোৱা। কি আপুনি সেইটো ডিলিট কৰি দিবলৈ পাৰিব? তেওঁ ক'লে, দিয়ক মোক দিয়ক, মই ঠিক কৰি দিওঁ। তেওঁ মোৰ ওচৰত আহি বহিলে আৰু মোৰ মোবাইলটো কিছু ছেকেণ্ডৰ ভিতৰতে ঠিক কৰি দিলে। মই তেতিয়া বহুত আচৰিত হৈ পৰিলোঁ। আমি ইজনে আনজনৰ বহুত ওচৰত বহি আছিলোঁ। গৌৰৱে ক'লে, সংগীতা, সেইদিনা যেতিয়া তুমি মোৰ লগত যাত্ৰা কৰি আছিলা, তেতিয়া মোৰ বহুত ভাল লাগিছিল। তেতিয়া মই ক'লোঁ, মোৰো ভাল লাগিছিল। মই তেওঁক যিমানখিনি জানিছিলোঁ, তেওঁৰ স্বভাৱ, গম্ভীৰতা আৰু আপোনতাই মোৰ মনটোক তেওঁৰ প্ৰতি আকৰ্ষিত কৰিছিল। সেইকাৰণে মোৰ তেওঁৰ ওচৰত বহিবলৈ অলপো সংকোচ অনুভৱ হোৱা নাছিল। অলপ সময় পিছত যেতিয়া মই অলপ আঁতৰি আহিলোঁ, তেতিয়া তেওঁৰ চকুত এক অদ্ভুত ধৰণৰ সংকোচ আৰু চিন্তা দেখিলোঁ। তেওঁ ক'লে, ক্ষমা কৰিব সংগীতা, মই মোৰ ভাৱনাত উটি গৈ আছিলোঁ। সেইকাৰণে মোৰ এনেকুৱা হৈছিল। তেওঁৰ কণ্ঠত সত্যতা আছিল আৰু তেওঁৰ মুখমণ্ডলত এটা চিন্তা স্পষ্টকৈ ফুটি উঠিছিল। মই সাধাৰণ মিচিকিয়াই ক'লোঁ, কোনো কথা নাই। সঁচা কথা ক'বলৈ গ'লে যিবিলাক হৈ গৈছিল সেইবিলাক মোৰ ভাল লাগিছিল। তাৰপিছত মই আমাৰ কাৰণে চাহ কৰিলোঁ আৰু একো নোকোৱাকৈয়ে আমি ইজনে আনজনৰ ফালে চাই চাহ খালোঁ। চাহ খোৱাৰ পিছত তেওঁ মিচিকিয়াই ক'লে, থেংক ইউ। মই অলপ আচৰিত হৈ সুধিলোঁ, থেংক ইউ কিয়? তেওঁ ক'লে, চাহকাপৰ বাবে। তেওঁৰ সেই বাক্যশাৰীত মই আৰু বেছি লাজ কৰিলোঁ আৰু মোৰ হাতত থকা কাপটো কঁপিবলৈ ধৰিলে। কিছুমানৰ পিছত গৌৰৱে যাবলৈ সাজু হ'ল। যোৱাৰ আগতে তেওঁ মোৰ ফালে চাই মোক সুধিলে, তুমি ঠিকে আছানে সংগীতা? মই অঁ বুলি মূৰ দুপিয়ালোঁ। কিন্তু যেতিয়া তেওঁ গুচি গ'ল, তেতিয়া মোৰ মনত নানা ধৰণৰ বিচাৰ আহিবলৈ ধৰিলে। মোৰ স্বামীৰ বিশ্বাসঘাতকতা আৰু প্ৰতাৰণাৰ কাৰণে তেওঁৰ লগত সম্পৰ্ক ভাঙি পেলোৱাৰ সিদ্ধান্ত ল'লোঁ। গৌৰৱৰ ব্যক্তিত্ব আৰু প্ৰেমে মোৰ মনত তেওঁৰ প্ৰতি এক বিশেষ ঠাই বনাইছিল। মোৰ বিশ্বাস আছিলে যে তেওঁ কেতিয়াও মোৰ লগত বিশ্বাসঘাতকতা নকৰে। দুদিন পিছত গৌৰৱৰ ফোন আহিলে। তেওঁৰ কণ্ঠত ফূৰ্তি আছিল। তেওঁ ক'লে, সংগীতা, আজি সন্ধিয়া তুমি মোৰ ঘৰলৈ আহিব লাগিব। কাৰণ কাইলৈ মোৰ ছুটি আছে আৰু আমি একেলগে বহি আৰামেৰে কথা পাতিবলৈ পাৰিম, খানা খাম আৰু যদি তুমি বিচৰা তেনেহ'লে ৰাতিও থাকিবলৈ পাৰা। তেওঁৰ সেই কথাই মোক অলপ দেৰিৰ কাৰণে ভাবিবলৈ বাধ্য কৰিলে। সেই প্ৰস্তাৱে মোৰ মনত অলপ উৎকণ্ঠাৰ সৃষ্টি কৰিলে। কিন্তু মই সিদ্ধান্ত ল'লোঁ যে আজি এটা সুযোগ আছে সেই কথাটো কোৱাৰ যি মোৰ মনত আছে। মই তেওঁক সুধিবলৈ বিচাৰিছিলোঁ, কি তেওঁ মোৰ লগত জীৱন কটাবলৈ বিচাৰেনে? সন্ধিয়া আমি লগ পাম আৰু তেতিয়া মই গৌৰৱৰ লগত আমাৰ বিয়াৰ কথা পাতিম। এয়া মোৰ কাৰণে বহুতেই মহত্বপূৰ্ণ আছিল। কাৰণ তেওঁৰ উত্তৰত মোৰ জীৱনৰ পিছৰ সিদ্ধান্ত নিৰ্ণয় হ'ব। তাৰপিছতো মই সিদ্ধান্ত ল'লোঁ
যে মই এই প্ৰশ্ন তেওঁক সহজভাৱে সুধিম যাতে তেওঁ কোনো ধৰণৰ চাপ অনুভৱ নকৰে আৰু তেওঁৰ প্ৰকৃত বিচাৰ মই জানিবলৈ পাৰোঁ। বন্ধুসকল, কি সংগীতাই গৌৰৱৰ ঘৰলৈ গ'লনে? তাৰপিছত কি হ'ল? এয়া মই পিছৰ খণ্ডত জনাম। আপোনালোকৰ এই কাহিনী কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰি সকলোকে শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।